ওম শান্তি। আজিৰ তাৰিখ 19 ছেপ্টেম্বৰ 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ কাম হৈছে নিজে নিজৰ সৈতে বাৰ্তালাপ কৰি পাৱন হোৱা। অন্য আত্মাসকলৰ চিন্তনত নিজৰ সময় নষ্ট নকৰিবা। অন্য আত্মাসকলৰ চিন্তনত নিজৰ সময় নষ্ট নকৰিবা। আৰু আজিৰ প্ৰশ্ন, কোনটো কথা বুদ্ধিত উদয় হৈ গ'লে পুৰণা সকলো অভ্যাস দূৰ হৈ যাব? কোনটো কথা বুদ্ধিত উদয় হৈ গ'লে পুৰণা সকলো অভ্যাস দূৰ হৈ যাব? পিতাই উত্তৰত কৈছে, আমি বেসদৰ পিতাৰ সন্তান, গতিকে বিশ্বৰ মালিক হৈ গ'লো। আমি দেৱতা হ'ব লাগে। এইটো কথা বুদ্ধিত উদয় হৈ গ'লে পুৰণা সকলো অভ্যাস দূৰ হৈ যাব। তোমালোকে কোৱা বা নোকোৱা, নিজেই এৰি দিবা। ওলট পালট খোৱা বোৱা, মদ্যপান আদি আপোনা আপুনি এৰি দিবা। কবা, বাহ, আমিতো এই লক্ষ্মীনাৰায়ণ হ'ব লাগে। 21 জন্মৰ ৰাজ্যভাগ্য পোৱা যায়, তেন্তে কিয়নো পবিত্ৰ হৈ নাথাকিম? ওম শান্তি। পিতাই বাৰে বাৰে সন্তানসকলৰ মনোযোগ আকৰ্ষণ কৰাই থাকে যে পিতাৰ স্মৃতিত বহি আছানে? বুদ্ধি ক'ৰবাত অন্য ফালেতো নাযায়। পিতাক আহ্বানো এই কাৰণেই জনায় যে বাবা আহি আমাক পাৱন কৰি তোলক। পিতাক আহ্বানো এই কাৰণেই জনায় যে বাবা আহি আমাক পাৱন কৰি তোলক। পাৱনটো নিশ্চয় হ'ব লাগে আৰু জ্ঞানটো তোমালোকে যিকোনো লোককে বুজাব পাৰা। এই সৃষ্টি চক্ৰৰ কেনেকৈ ঘূৰে? এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে? তোমালোকে যাকেই নুবুজোৱা কিয় তৎক্ষণাৎ বুজি পাব। পবিত্ৰ নহ'লেও তেতিয়াও জ্ঞানটো পঢ়িয়েই ল'ব। কোনো ডাঙৰ কথা নহয়। 84 চক্ৰ আৰু প্ৰতিটো যুগৰে ইমান আয়ুস, ইমান জন্ম, কিমান সহজ। ইয়াৰ লগত স্মৃতিত থকাৰ সম্পৰ্ক নাই। এয়াটো হৈছে পঢ়া। পিতাইটো যথাৰ্থ কথা বুজায়। বাকী হৈছে শতপ্ৰধান হোৱাৰ কথা। সেয়া স্মৃতিৰ দ্বাৰা হবা। যদি স্মৰণ নকৰা তেন্তে তেনেই সৰু পদ পাবা। পিতাই কৈছে যে যদিহে তোমালোক সন্তানসকলে স্মৰণ নকৰা তেন্তে তেনেই সৰু পদ পাবা। ইমান উচ্চ পদ পাব নোৱাৰিবা। সেইকাৰণে কোৱা হয় মনোযোগ দিয়া। বুদ্ধিৰ যোগসূত্ৰ যাতে পিতাৰ সৈতে থাকে, ইয়াকেই প্ৰাচীন যুগ বুলি কোৱা হয়। শিক্ষকৰ সৈতেতো যোগসূত্ৰ সকলোৰে থাকিবই। মূল কথা হৈছে স্মৃতিৰ। স্মৃতিৰ যাত্ৰাৰেই শতপ্ৰধান হ'ব লাগে আৰু শতপ্ৰধান হৈ ঘৰলৈ উভতি যাব লাগে। বাকী পঢ়াটো একেবাৰে সহজ। কোনোবা শিশুৱেও বুজিব পাৰে। মায়াৰ যুদ্ধ এই স্মৃতিৰ যাত্ৰাতেই চলে। তোমালোকে পিতাক স্মৰণ কৰা, মায়াই আকৌ নিজৰ ফালে আকৰ্ষণ কৰি পাহৰাই দিয়ে। এনেকৈ কোৱা নহয় যে মোৰ মাজততো শিৱ বাবা বহি আছে, মই শিৱ নহয়, মই আত্মা শিৱ বাবাক স্মৰণ কৰিব লাগে। মই আত্মা শিৱ বাবাক স্মৰণ কৰিব লাগে। এনেকুৱা নহয় যে মোৰ মাজত শিৱ বাবা প্ৰৱেশ কৰিছে, এনেকুৱা হ'ব নোৱাৰে। পিতাই কয়, মই কাৰো দেহত নাযাওঁ, মই এই ৰথত আৰোহণ কৰি তোমালোক সন্তানসকলক বুজাওঁ। অৱশ্যে হয়, কোনোবা ভোদা বুদ্ধিৰ সন্তান হ'লে আৰু কোনোবা ভাল জিজ্ঞাসু আহিলে তেতিয়া তেওঁৰ সেৱাৰ অৰ্থে মই প্ৰৱেশ কৰি দৃষ্টি দিব পাৰোঁ। সদায় বহিব নোৱাৰোঁ। বহু ৰূপ ধাৰণ কৰি কাৰোবাৰ কল্যাণ কৰিব পাৰোঁ। বাকী এনেকৈ কোনেও ক'ব নোৱাৰে যে মোৰ মাজত শিৱ বাবা প্ৰৱেশ কৰিছে। মোক শিৱ বাবাই এইটো কৈছে। নহয়, শিৱ বাবাইতো সন্তানসকলক বুজায়। পিতাই কৈছে যে বাকী এনেকৈ কোনেও ক'ব নোৱাৰে যে মোৰ মাজত শিৱ বাবা প্ৰৱেশ কৰিছে।
মোক শিৱ বাবাই এইটো কৈছে নহয়। শিৱ বাবাইতো সন্তানসকলকে বুজায় মূল কথা হয়ে পবিত্ৰ হোৱাৰ, যাতে পুনৰ পবিত্ৰ সৃষ্টিলৈ যাব পাৰে। চোৰাশীৰ চক্ৰটো বহুত সহজে বুজায়। চিত্ৰ সন্মুখত আঁৰি থোৱা আছে। পিতাৰ বাহিৰে ইমান জ্ঞানটো কোনেও দিব নোৱাৰে। পিতাৰ বাহিৰে ইমান জ্ঞানটো কোনেও দিব নোৱাৰে। আত্মাই জ্ঞান পায়, তাকেই জ্ঞানৰ তৃতীয় নেত্ৰ বুলি কোৱা হয়। আত্মাৰে সুখ দুখ, আত্মাৰ এই শৰীৰ আছে নহয়, আত্মাহে দেৱতা হয়গৈ। কোনোবা বেৰিষ্টাৰ, কোনোবা বেপাৰী আত্মাহে হয়। সেয়েহে এতিয়া আত্মাসকল পিতাই কৈছে যে সেয়েহে এতিয়া আত্মাসকলৰ সৈতে পিতাই বহি কথা পাতে, নিজৰ পৰিচয় দিয়ে। তোমালোক যেতিয়া দেৱতা আছিলা তেতিয়া মনুষ্যই আছিলা, কিন্তু পবিত্ৰ আত্মা আছিলা। এতিয়া তোমালোক পবিত্ৰ নহয়, সেইকাৰণে তোমালোকে দেৱতা বুলি ক'ব নোৱাৰা। এতিয়া দেৱতা হ'বলৈ পবিত্ৰ নিশ্চয় হ'ব লাগে। তাৰ বাবে পিতাক স্মৰণ কৰিব লাগে। প্ৰায়ে এনেকৈ কয়, বাবা, মোৰ দ্বাৰা এইটো ভুল হৈ গ'ল যে মই দেহ অভিমানত আহি গ'লো। পিতাই বহি সন্তানসকলক বুজাই পবিত্ৰ নিশ্চয় হ'ব লাগে। কোনো বিকৰ্ম নকৰিবা। তোমালোক ইয়াতেই সৰ্বগুণ সম্পন্ন হ'ব লাগে। পবিত্ৰ হ'লে মুক্তিধামলৈ গুচি যাবা। অন্য কোনো প্ৰশ্নক সোধাৰ কথা নাই। তোমালোকে নিজৰ সৈতে কথা পাতা, অন্য আত্মাৰ চিন্তন নকৰিবা। পিতাই আজি কৈছে যে তোমালোকে অন্য আত্মাৰ চিন্তন নকৰিবা। এনেকৈ কয় যে যুদ্ধত 2 কোটিৰ মৃত্যু হ'ল। ইমান আত্মা কলৈ গ'ল? হেৰ' সেইবোৰ যলৈকে নাযাওক, তাত তোমালোকৰ কি যায়? তোমালোকে কিয় সময় নষ্ট কৰা? পিতাই সুধিছে যে তোমালোকে কিয় সময় নষ্ট কৰা? অন্য কোনো কথা সোধাৰ দৰকাৰ নাই। তোমালোকৰ কাম হ'ল পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হোৱা। অন্য কথাত গ'লে বিভ্ৰান্ত হৈ যাবা। কোনোবাই পূৰা উত্তৰ নাপালে তেতিয়া বিভ্ৰান্ত হৈ যায়। পিতাই কয়, মনমনা ভৱ। দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰা। মোৰ ওচৰলৈকে তোমালোক আহিব লাগে। মনুষ্য মৰিলে যেতিয়া মৰিশালীলৈ লৈ যায়, সেই সময়ত মুখখন ঘৰৰ ফালে আৰু ভৰিৰ মৰিশালীৰ ফালে ৰাখে। আকৌ যেতিয়া মৰিশালীৰ ওচৰ পায়, তেতিয়া ভৰি ঘৰৰ ফালে আৰু মুখখন মৰিশালীৰ ফালে কৰি দিয়ে। তোমালোকৰো ঘৰ ওপৰত নহয় জানো? পিতাই সুধিছে যে তোমালোকৰো ঘৰ ওপৰত নহয় জানো? ওপৰলৈ কোনো পতীত যাব নোৱাৰে। পাৱন হ'বলৈ বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতে যুক্ত কৰিব লাগে। পিতাৰ ওচৰত মুক্তিধামলৈ যাব লাগে। পতীত হোৱা বাবেই আহ্বান জনায় যে আমাক পতীতসকলক আহি পাৱন কৰি তোলক, মুক্ত কৰক। সেয়েহে পিতাই কয়, এতিয়া পবিত্ৰ হোৱা। পিতাই যিটো ভাষাত বুজায় সেইটো ভাষাতেই কল্পই কল্পই বুজাব। তেওঁৰ যিটো ভাষা সেইটো ভাষাতেই নুবুজাব জানো? আজিকালি হিন্দী বহুত চলে। এনেকুৱা নহয় যে ভাষা সলনি কৰিব পাৰি, নহয়। সংস্কৃত ভাষা আদিতো দেৱতাসকলৰ নহয়। পিতাজী কৈছে যে সংস্কৃত ভাষা দেৱতাসকলৰ নহয়। হিন্দু ধৰ্মৰ ভাষা সংস্কৃত নহয়, হিন্দীহে হোৱা উচিত। তেন্তে সংস্কৃত কিয় ব্যৱহাৰ কৰে? গতিকে পিতাই বুজায়, ইয়াত যেতিয়া বহা তেতিয়া পিতাৰ স্মৃতিত বহিব লাগে। অন্য কোনো কথাত তোমালোক নাযাবাই। ইমান মহ ওলাই কলৈ যায়? ভূমিকম্পত তৎক্ষণাৎ অনেক মৰে। আত্মাবোৰ কলৈ যায়? এই কথাবোৰত তোমালোকৰ কি যায়? তোমালোকক পিতাই শ্ৰীমত দিছে যে নিজৰ উন্নতিৰ কাৰণে পুৰুষাৰ্থ কৰা, আনৰ চিন্তনত নাযাবা। এনেকৈতো অনেক কথাৰ চিন্তন হৈ যাব। তোমালোকে মাথো মোক স্মৰণ কৰা, যাৰ বাবে আহ্বান জনাইছা সেইটো যুক্তিত চলা। তোমালোকে পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে, অন্য কথাত যাব নালাগে। সেইকাৰণে বাবাই বাৰে বাৰে কয়, মনোযোগ দিয়া। বুদ্ধি ইফালে সিফালেতো নাযায়। ভগৱানৰ শ্ৰীমত মানিব নালাগে জানো? অন্য কোনো কথাত লাভ নাই। মুখ্য কথা হৈছে পাৱন হোৱাৰ। পিতাই কৈছে যে মুখ্য কথা হৈছে পাৱন হোৱাৰ। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখিবা। আমাৰ বাবা বাবাও হয়, শিক্ষকো হয় আৰু গুৰু হয়। এইটো স্মৃতি নিশ্চয় অন্তৰত ৰাখিবা। পিতা পিতাও হয়, আমাক পঢ়ায়, যোগ শিকায়, শিক্ষকে পঢ়ায়। গতিকে বুদ্ধিৰ যোগসূত্ৰ শিক্ষকৰ সৈতে আৰু পঢ়াৰ সৈতে থাকিব লাগে। এই পিতাইও কয়, তোমালোক পিতাৰটো হৈয়ে গ'লা।
সন্তানটো শুৱাই সেইবাবেতো ইয়াত বহি আছা। শিক্ষকৰ পৰা পঢ়ি আছা, য'তেই নাথাকা পিতাৰটো শুৱাই আকৌ পঢ়াৰ প্ৰতি মনোযোগ দিব লাগে। শিৱ বাবাক স্মৰণ কৰিলে তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক শতপ্ৰধান হৈ যাবা। এই জ্ঞান আন কোনেও দিব নোৱাৰে। মনুষ্যটো ঘোৰ অন্ধকাৰত আছে। জ্ঞানত চোৱা কিমান শক্তি আছে, শক্তিৰ ক'ৰ পৰা পোৱা যায়? পিতাৰ পৰা শক্তি পোৱা যায়, যাৰ দ্বাৰা তোমালোক পবিত্ৰ হৈ যাবা। আকৌ পঢ়াও হৈছে সহজ, সেই পঢ়াত বহুত মাহ লাগি যায়। ইয়াততো 7 দিনৰ পাঠ্যক্ৰম, তাৰ পৰাই তোমালোকে সকলো বুজি পাবা। আকৌ সেয়া নিৰ্ভৰ কৰে বুদ্ধিৰ ওপৰত। কোনোবাই বেছি সময় লগায় আৰু কোনোবাই কম। সেইবাবেতো 2 পৰা 3 দিনতে ভালকৈ বুজি পায়। মুখ্য কথা হৈছে পিতাক স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। সেইটোৱে কঠিন লাগে। বাকী পঢ়াটো একেবাৰে সহজ। স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে। এদিনৰ পাঠ্যক্ৰমতে সকলোবোৰ বুজিব লাগে। মই আত্মা, বেসদৰ পিতাৰ সন্তান। তেন্তে নিশ্চয় মই বিশ্বৰ মালিক হৈ গলো। এয়া বুদ্ধিত উদয় নহয় জানো? দেৱতা হ'বলৈ হ'লে দৈবী গুণো ধাৰণ কৰিব লাগিব। যাৰ বুদ্ধিত উদয় হৈ গ'ল, তেওঁ অতি সোনকালে সকলো অভ্যাস ত্যাগ কৰি দিব। তোমালোকে কোৱা বা নোকোৱা, নিজেই নিজেই এৰি দিব। উলট পালট খোৱা, মদ্যপান আদি নিজেই এৰি দিব। এনেকৈ কয়, বাহ, মই এনেকুৱা হ'ব লাগে। 21 জন্মৰ কাৰণে ৰাজ্য পোৱা যায়, তেন্তে কিয় পবিত্ৰ নহ'ম? একেবাৰে লিপিত খাই যাব লাগে। মুখ্য কথা হৈছে স্মৃতিৰ যাত্ৰা। বাকী 84 চক্ৰৰ জ্ঞানটো 1 ছেকেণ্ডত প্ৰাপ্ত হৈ যায়। দেখাৰ লগে লগে বুজি পায়। নতুন বৃক্ষ নিশ্চয় সৰু হ'ব। এতিয়াতো কিমান বিশাল বৃক্ষ তোমালোক হৈ গ'ল। পিতাই কৈছে যে এতিয়াতো কিমান বিশাল বৃক্ষ আৰু তমোপ্ৰধান হৈ গ'ল। কালিলৈ পুনৰ নতুন সৰু হৈ যাব। পিতাই আজি কৈছে যে বাকী 84 চক্ৰৰ জ্ঞানটো 1 ছেকেণ্ডত প্ৰাপ্ত হৈ যায়। দেখাৰ লগে লগে বুজি পায়। নতুন বৃক্ষ নিশ্চয় সৰু হ'ব। এতিয়াতো কিমান বিশাল বৃক্ষ তমোপ্ৰধান হৈ গ'ল। কালিলৈ পুনৰ নতুন সৰু হৈ যাব। তোমালোকে জানা, এই জ্ঞান কেতিয়াও ক'তো পাব নোৱাৰে। এয়া হৈছে পঢ়া। প্ৰথম মুখ্য শিক্ষাও পোৱা যায়। পিতাই কৈছে যে এয়া হৈছে পঢ়া আৰু প্ৰথম মুখ্য শিক্ষাও পোৱা যায় যে পিতাক স্মৰণ কৰা। পিতাই পঢ়াই এইটো নিশ্চয় কৰা। ভগৱানুবাচ অৰ্থাৎ ভগৱানে কয়, মই তোমালোকক ৰাজযোগ শিকাওঁ, আন কোনো মনুষ্যই এনেকৈ ক'ব নোৱাৰে। শিক্ষকে পঢ়ায়, তেন্তে নিশ্চয় শিক্ষকক স্মৰণ নকৰিবা জানো? বেসদৰ পিতাও হয়। পিতায়ে আমাক স্বৰ্গৰ মালিক কৰি তোলে, কিন্তু আত্মা কেনেকৈ পবিত্ৰ হ'ব এয়া কোনেও ক'ব নোৱাৰে। নিজক ভগৱান বুলিয়েই কওক বা আন কিবা বুলিয়েই কওক, কিন্তু পবিত্ৰ কৰি তুলিব নোৱাৰে। আজিকালি ভগৱানটো বহুত হৈ গ'ল, মনুষ্য বিভ্ৰান্ত হৈ গৈছে। এনেকৈ কয়, অনেক ধৰ্মৰ আবিৰ্ভাৱ হ'ল, কি জানো কোনটো শুদ্ধ? যদিও তোমালোকৰ প্ৰদৰ্শনী বা সংগ্ৰহালয় আদি উদ্ঘাটন কৰে, কিন্তু একোৱেই বুজি নাপায়। বাস্তৱত উদ্ঘাটনটো হৈয়ে গ'ল। পিতাই কৈছে যে বাস্তৱত উদ্ঘাটন হৈয়ে গ'ল। প্ৰথমে ভেটি স্থাপন কৰা, তাৰ পাছত যেতিয়া ঘৰ তৈয়াৰ হয় তেতিয়া উদ্ঘাটন কৰা হয়। ভেটি স্থাপনা কৰিবলৈও নিমন্ত্ৰণ জনোৱা হয়, গতিকে এয়াও পিতাই স্থাপনা কৰি দিলে। বাকী নতুন সৃষ্টিৰ উদ্ঘাটনটো হৈয়ে যাব। তাত কাৰো দ্বাৰা উদ্ঘাটন কৰাৰ দৰকাৰ নাথাকে। উদ্ঘাটনটো স্ৰোত হৈয়ে যাব। ইয়াত পঢ়ি আকৌ নতুন সৃষ্টিলৈ গুচি যাম। তোমালোকে বুজি পোৱা যে এতিয়া আমি স্থাপনা কৰি আছো, যাৰ কাৰণে যত্ন কৰিবলগীয়া হয়। বিনাশ হ'ব, তাৰ পাছত এই সৃষ্টিখনেই পৰিৱৰ্তন হৈ যাব। পুনৰ তোমালোক নতুন সৃষ্টিত ৰাজ্য কৰিবলৈ আহি যাবা। সত্যযুগৰ স্থাপনা পিতাই কৰিছে, আকৌ তোমালোক আহিলে স্বৰ্গৰ ৰাজধানী স্থাপনা হৈ যাব। বাকী উদ্বোধনী উৎসৱ কোনে কৰিব? পিতাটো স্বৰ্গলৈ নাহে। আগলৈ গৈ দেখিবা স্বৰ্গত কি হয়, অন্তিম সময়ত কি হয়, আগলৈ গৈ বুজি পাবা। পিতাই কৈছে যে অন্তিম সময়ত কি হয়, আগলৈ গৈ বুজি পাবা। তোমালোক সন্তানসকলে জানা যে পবিত্ৰতা অবিহনে সন্মান সহকাৰে আমি স্বৰ্গলৈ যাব নোৱাৰো। ইমান উচ্চ পদো পাব নোৱাৰো। পিতাই আজি কৈছে যে
পবিত্ৰতা অবিহনে তোমালোক সন্তানসকলে সন্মান সহকাৰে স্বৰ্গলৈ যাব নোৱাৰা আৰু ইমান উচ্চ পদো পাব নোৱাৰিবা। সেইকাৰণে পিতাই কয়, খুব পুৰুষাৰ্থ কৰা, পেছাগত কাম কাজ আদিও লাগিলে কৰা, কিন্তু অতি বেছি ধনেৰে কি কৰিবা? খাবতো নোৱাৰিবা, তোমালোকৰ নাতিপুতি আদিয়েও নাখাব, সকলো মাটিত মিলি যাব। সেইকাৰণে যুক্তিৰে অলপ জমা ৰাখা, বাকী সকলো তালৈ স্থানান্তৰ কৰি দিয়া। সকলোতো স্থানান্তৰ কৰিব নোৱাৰা, গতিকে সোনকালে স্থানান্তৰ কৰি দিয়ে। ভক্তিমাৰ্গতো স্থানান্তৰ কৰে পৰৱৰ্তী জন্মৰ কাৰণে, কিন্তু সেয়া হ'ল আওপকীয়া। এয়া হৈছে পোনপটীয়া। পতিতৰ লগতে লেনদেন হয়। এতিয়াতো পিতাৰ আগমন হৈছে, তোমালোকৰ পতিতৰ লগত লেনদেন নাই। তোমালোক হৈছা ব্ৰাহ্মণ, ব্ৰাহ্মণসকলহে তোমালোকে সহায় কৰিব পাৰা। পিতাই কৈছে যে তোমালোক হৈছা ব্ৰাহ্মণ আৰু ব্ৰাহ্মণসকলকহে তোমালোকে সহায় কৰিব পাৰা। যিয়ে নিজে সেৱা কৰে তেওঁলোকক সহায়ৰ প্ৰয়োজন নাই। ইয়াত চহকী গৰীব সকলো আহে, বাকী কোটিপতিসকল কাৎচিতহে আহিব। পিতাই কয়, মই হৈছোঁ গৰীবৰ ত্ৰাণকৰ্তা। ভাৰত হৈছে অতি গৰীব খণ্ড। পিতাই কয়, মই ভাৰতলৈকে আহোঁ। তাৰ ভিতৰতো এই আবু হৈছে সকলোতকৈ শ্ৰেষ্ঠ তীৰ্থ, য'ত পিতা আহি গোটেই বিশ্বৰ সদ্গতি কৰে। এয়া হ'ল নৰক। তোমালোকে জানা যে নৰকৰ পৰা আকৌ স্বৰ্গ কেনেকৈ হয়। এতিয়া তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। পিতাই পাৱন হোৱাৰ এনেকুৱা যুক্তি শুনাই যে সকলোৰে কল্যাণ কৰি দিয়ে। সত্য যুগত কোনো ধৰণৰ অকল্যাণৰ কথা, কন্দা কটা আদি একো নাথাকে। সত্য যুগত কোনো ধৰণৰ অকল্যাণৰ কথা আৰু কন্দা কটা আদিৰ একো নাথাকে। এতিয়া পিতাৰ যি মহিমা, জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, তোমালোকৰো এতিয়া সেয়াই মহিমা, যি পিতাৰ মহিমা। তোমালোকো আনন্দৰ সাগৰ হোৱা, বহুতক সুখ দিয়া। আকৌ যেতিয়া তোমালোক আত্মাসকলে সংস্কাৰ লৈ নতুন সৃষ্টিলৈ যাবা, তেতিয়া তাত তোমালোকৰ মহিমা সলনি হৈ যাব। তোমালোকক কোৱা হ'ব, সৰ্বগুণ সম্পন্ন এতিয়া তোমালোক নৰকত বহি আছা, ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়। পিতাকহে বাগিচাৰ মালিক, নাৱৰীয়া বুলি কোৱা হয়, আৰু গায়নো কৰে, আমাৰ নাও পাৰ কৰা, কিয়নো দুখী হোৱাৰ কাৰণে আত্মাই আহ্বান জনায়, মহিমা আদিও গায়, কিন্তু একোৱেই বুজি নাপায়। যি আহে তাকেই কৈ দিয়ে। উচ্চতকৈও উচ্চ ভগৱানৰ নিন্দা কৰি থাকে। তোমালোকে কবা, আমিতো আস্তিক। সকলোৰে সদ্গতি দাতা যিজন পিতা, আমি তেওঁৰ পৰিচয় জানি গলো। পিতাই নিজেই পৰিচয় দিছে। তোমালোকে ভক্তি নকৰা বাবে কিমান বিৰক্ত কৰে। তেওঁলোক হৈছে সংখ্যাগৰিষ্ঠ আৰু তোমালোক সংখ্যা লঘিষ্ঠ। যেতিয়া তোমালোক সংখ্যাগৰিষ্ঠ হৈ যাবা, তেতিয়া তেওঁলোকো আকৰ্ষিত হ'ব। বুদ্ধিৰ তলা খুলি যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ, আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে নিজৰ উন্নতিৰ কথাহে চিন্তন কৰিব লাগে। পিতাই আজি কৈছে যে নিজৰ উন্নতিৰ কথাহে চিন্তন কৰিব লাগে, অন্য কোনো কথাত যাব নালাগে। পঢ়া আৰু স্মৃতিত থকাৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। বুদ্ধি দিগ্ভ্ৰান্ত হ'ব দিব নালাগে। দ্বিতীয়তে, পিতা এতিয়া পোনপটীয়াকৈ আহিছে, সেয়েহে নিজৰ সকলো যুক্তিৰে স্থানান্তৰ কৰি দিব লাগে। পতিতাত্মাসকলৰ সৈতে লেনদেন কৰিব নালাগে। সন্মান সহকাৰে স্বৰ্গলৈ যোৱাৰ বাবে পবিত্ৰ নিশ্চয় হ'ব লাগে। আৰু আজিৰ পিতাৰ বৰদান, মন আৰু বুদ্ধি ব্যৰ্থৰ পৰা মুক্ত কৰি ৰাখি ব্ৰাহ্মণ সংস্কাৰ ধাৰণ কৰোঁতা শাসক হোৱা। পিতাই আজি বৰদানত কৈছে যে মন আৰু বুদ্ধি ব্যৰ্থৰ পৰা মুক্ত কৰি ৰাখি ব্ৰাহ্মণ সংস্কাৰ ধাৰণ কৰোঁতা শাসক হোৱা।
আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যিকোনো সৰু ব্যৰ্থ কথা, ব্যৰ্থ বাতাবৰণ বা ব্যৰ্থ দৃশ্যৰ প্ৰভাৱ প্ৰথমে মনৰ ওপৰত পৰে, তাৰ পাছত বুদ্ধিয়ে তাক সহযোগ দিয়ে। যিকোনো সৰু ব্যৰ্থ কথা, ব্যৰ্থ বাতাবৰণ বা ব্যৰ্থ দৃশ্যৰ প্ৰভাৱ প্ৰথমে মনৰ ওপৰত পৰে, তাৰ পাছত বুদ্ধিয়ে তাক সহযোগ দিয়ে। মন আৰু বুদ্ধি যদি সেইদৰে চলি থাকে তেতিয়া সংস্কাৰ গঢ় লৈ উঠে। সেয়েহে ভিন্ন ভিন্ন সংস্কাৰ দেখিবলৈ পোৱা যায়, যিবোৰ ব্ৰাহ্মণৰ সংস্কাৰ নহয়। যিকোনো ব্যৰ্থ সংস্কাৰৰ বশ হোৱা, নিজৰ সৈতে যুদ্ধ কৰা, বাৰে বাৰে আনন্দ নাইকিয়া হৈ যোৱা, এয়া ক্ষত্ৰিয় বোধৰ সংস্কাৰ। ব্ৰাহ্মণ অৰ্থাৎ শাসক ব্যৰ্থ সংস্কাৰৰ পৰা মুক্ত হ'ব আৰু পৰৰ বশৱৰ্তী নহয়। আৰু আজিৰ শ্লোগান। মাষ্টাৰ সৰ্বশক্তিমান তেওঁৱে, যিয়ে দৃঢ় প্ৰতিজ্ঞাৰে সকলো সমস্যা সহজে অতিক্ৰম কৰি লয়। পিতাই আজি শ্লোগানত কৈছে যে মাষ্টাৰ সৰ্বশক্তিমান তেওঁৱে, যিয়ে দৃঢ় প্ৰতিজ্ঞাৰে সকলো সমস্যা সহজে অতিক্ৰম কৰি লয়। ওম শান্তি। ইচ্ছামাত্ৰম অবিদ্যাস্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। তোমালোক সন্তানসকল যিমানেই সকলো কামনাৰ পৰা উপৰাম হৈ থাকিবা, সিমানে সকলো কামনা সহজে পূৰ্ণ হৈ গৈ থাকিব। সুবিধা নিবিচাৰিবা, দাতা হৈ দিয়া। কোনো সেৱাৰ প্ৰতি বা নিজৰ প্ৰতি অৱলম্বনৰ আধাৰত নিজৰ উন্নতি বা সেৱাৰ অল্পকালৰ সফলতা প্ৰাপ্ত হৈ যাব, কিন্তু আজি মহান হবা, কাইলৈ মহানতাৰ তৃষ্ণাতুৰ আত্মা হৈ যাবা। সদায় প্ৰাপ্তিৰ ইচ্ছাত থাকিবা, সেয়েহে ইচ্ছা মাত্ৰম অবিদ্যা খোৱা। ওম শান্তি।